নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জানুৱাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 27 লাখ মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা আৰু কিমান তাৰিখত টকা সোমাব ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সংবাদমেলযোগে। কেৱল ইয়াৰ নহয়, এপ্ৰিল মাহতে সোমাব আপোনাৰ বেংক একাউণ্টত টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। লগতে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা 18 তাৰিখে সোমাই যাব আপোনাৰ বেংক একাউণ্টত। মাজত মাত্ৰ এটা দিন বাকী আছে, তাৰ পিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ, কিয়নো এপ্ৰিল মাহতে 10,000 কোটি টকাকৈ লাভ কৰিব মহিলাসকলে আৰু প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। 40 লাখ মহিলাই আবেদন কৰিছিল, কিন্তু 40 লাখ মহিলাই নাপাব গোটৰ 10,000 কোটি টকা। বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদানৰ দিন আৰু এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই। মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 27 লাখ মহিলাসকলে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে আৰু 27 লাখ মহিলাক বাছনি কৰিছে চৰকাৰ আৰু এতিয়া মহিলাসকলৰ একাউণ্টত অতি শীঘ্ৰে সোমাই দিব 10,000 কোটি টকা। বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ সুবিধা আৰু চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়ৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধনৰাশি। কেৱল এয়াই নহয়, মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ ধন। ভাল ব্যৱসায় বা ট্ৰাক বা JCB থকা লোকৰ ঘৰত মহিলাই নাপাব এই আঁচনিৰ সুবিধা। তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে। বিহালীৰ পৰা শুভ উদ্বোধন কৰা হ'ব এই ধন বিতৰণ। অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা। কোনবোৰ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিব আৰু ইয়াক লৈ চৰকাৰে এখন নতুনকৈ তালিকা প্ৰস্তুত কৰিব আৰু তালিকাটো প্ৰস্তুত কৰিব অহা মাহত অথবা ফেব্ৰুৱাৰী মাহত চৰকাৰে এখন নতুন তালিকা প্ৰস্তুত কৰিব লাখপতি বাইদেউৰ বাবে। যদি তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ থাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা। তিনিটা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধনৰাশি। প্ৰথম পৰ্যায়ত 10,000 কোটি টকা প্ৰদান কৰিব মহিলা গোটৰ একাউণ্টত আৰু দ্বিতীয় পৰ্যায়ত 25,000 কোটি টকা দিব আৰু তৃতীয় পৰ্যায়ত দিব 50,000 কোটি টকা। আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, মহিলা উদ্যমিতা আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি SHG কোটাৰ ফৰ্মটো ফিল আপ কৰিছে তেনে ক্ষেত্ৰত আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে আপোনাৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অবিলাসী আঁচনিৰ কথা ঘোষণা কৰিছে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা, কেৱল এয়াই নহয়, তেলেগুৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনিৰ কথা ঘোষণা কৰিছে। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহুতো সুবিধা। কেৱল এয়াই নহয়, স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, লগতে বিনামূলীয়া চিলাই মেচিন আঁচনি, অসমৰ অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। কেৱল এটা নহয়, দুটা নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত মহিলাসকলৰ বাবে কেইবাটাও নতুন আঁচনিৰ কথা ঘোষণা কৰিছে আৰু এই আঁচনিসমূহ কেনেকৈ আপুনি লাভ কৰিব বা কেনেকৈ আপুনি সুবিধাসমূহ ল'ব পাৰিব তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি? হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। কেৱল এয়াই নহয়, 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনাৰ বাবে চৰকাৰে আৰম্ভ কৰিছে। আৰু আপুনি এই আঁচনিটো কেনেকুৱাকৈ লাভ কৰিব? কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত জমা কৰিব পাৰিব। কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন।
20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰিব। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে এটা নহয় দুটা নহয় 5খন অবিলাসী আঁচনিৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে। আপুনি অৰুণোদয় 3.0ত আবেদন কৰিছে নেকি? যদি অৰুণোদয় 3.0ত আবেদন কৰিছে তেনে ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় 3.0 টকা। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আপুনি আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত এই 5খন আঁচনিৰ সুবিধা আপুনি ল'ব পাৰিব। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ ৰেচন কাৰ্ডটো বনাই ল'ব পাৰিব। যদি ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব এই 5খন অবিলাসী আঁচনিৰ সুবিধা। এই 5খন আঁচনি যদি আপোনাৰ প্ৰয়োজন আছে তেনে ক্ষেত্ৰত কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত এটা কৰি ভিডিঅ' বনাই জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি সঘনাই অনলাইন শ্বপিং কৰে নেকি? তেনে ক্ষেত্ৰত আপুনি এতিয়া সাৱধান হৈ যাওক। চাউল দাইলৰ পৰা আৰম্ভ কৰি কাপোৰ কানি সকলো অনলাইন শ্বপিং কৰে নেকি? অনলাইন শ্বপিং কৰোঁতে আপুনি হওক সাৱধান, কিন্তু শ্বপিং নকৰাকৈ আপোনালৈ হঠাৎ পাৰ্চেল অহা বুলি ফোন কৰিব পাৰে, অথবা পাৰ্চেল ডেলিভাৰী দিবলৈ আপোনাক OTP বিচাৰিব পাৰে। প্ৰবঞ্চকে মেলিছে ভয়ংকৰ জাল। ফোনত আপোনাক কোনো অফাৰ দিয়া হৈছে নেকি? বেংক অথবা একাউণ্টৰ সবিশেষ বিচৰা হৈছে নেকি আপোনাৰ তাতে? হঠাৎ আপোনাৰ একাউণ্টৰ পৰা ধন সৰলকি হৈছে নেকি? যদি এনে কোনো তথ্য বিচাৰি ফোন কৰিছে তেন্তে সাৱধান হওক আপুনি। ভয়াৱহ ৰূপত চাইবাৰ অপৰাধীয়ে পেলাইছে জাল। অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ। 4টা সংখ্যাৰ হেল্পলাইন নম্বৰ হৈছে 1930 নম্বৰ। যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধৰ বলি হ'লে ফোন কৰক এই নম্বৰতে। ৰূপ হ'লে এইবাৰ ডিজিটেল ৰূপত চাইবাৰ অপৰাধীয়ে জাল পেলাইছে। আপোনাৰ মাত স্কেন কৰি হুবহু কোনো বন্ধুৰ সৈতে ফোন কৰিব পাৰে আপোনাক, কিন্তু এনে ফোন কলত আপুনি তৎক্ষণিক বিশ্বাস নকৰিব, অন্যথা পৰিব ডাঙৰ বিপদত। আপুনি নভবাকৈ হ'ব পাৰে চাইবাৰ অপৰাধীৰ বলি। যদিহে এনে কোনো কাণ্ডৰ মুখামুখি হ'লে এতিয়া পৰি ফোন কৰক 1930 নম্বৰত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ প্ৰত্যেকজন কৃষকৰ বাবে এটা ভাল খবৰ। যদি PM কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত কিমান তাৰিখত PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা সোমাব? যিসকল কৃষক আছে সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব বহুতো সুবিধা। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে নেকি পতান? হুৰপকে অনিষ্ট কৰিছে নেকি আপোনাৰ কৃষি পথাৰ? পথাৰত নষ্ট হোৱা ফচলৰ চিন্তা কৰিব নালাগে এতিয়া আপুনি, কিয়নো নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ লাভ কৰিব দেশৰ কৃষকে। চৰকাৰে ক্ষতিপূৰণ দিব কৃষকসকলক। ফচল বীমাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ। 15 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব আপুনি। যিসকল কৃষকে ইতিমধ্যে ফচল বীমা কৰাইছে সকলে পাব এই ধনৰাশি। দেশৰ 19.67 কোটি কৃষকে লাভ কৰিছে ফচল বীমাৰ সুবিধা। পৰিশোধ কৰা হ'ল 1.65 লাখ কোটি টকাৰ দাবীৰ ধন। 70 কোটিৰো অধিক কৃষকে আবেদন পত্ৰ প্ৰাপ্ত কৰা হ'ল। ফচল বীমাৰ সুবিধাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। প্ৰতিগৰাকী কৃষকে এতিয়াই ছেভ কৰি ৰাখক। হেল্পলাইন নম্বৰটো হৈছে 14447 নম্বৰ। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে জাৰি কৰিছে জানুৱাৰী। যদি আপোনাৰ কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপুনি কেনেকুৱাকৈ এপ্লাই কৰিব, লগতে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেকগৰাকী কৃষকৰ একাউণ্টত এই মাহতে সোমাই দিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। আৰু জানুৱাৰী মাহৰ শেষৰ ফালে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাবলগীয়া আছে 19 নম্বৰ কিস্তিৰ টকা। আৰু তাৰ আগতে প্ৰতিগৰাকী কৃষকে কৰিব লাগিব ইকুৱেল লেণ্ড ছেডিং আধাৰ লগত বেংক একাউণ্ট লিংক, অন্যথা আপুনি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা নাপাব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,990 গৰাকী লাখপতি বাইদেউক আৰু এই সকল লাখপতি বাইদেউৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে 10,000 কোটি টকা মাজত মাত্ৰ কেইটাদিনমান বাকী আছে দুটা পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ পিছতে বাছি উলিওৱা হৈছে লাখ লাখ মহিলা 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰে সোমাবলৈ গৈ আছে 10,000 কোটি টকা এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী এতিয়াও চলি আছে ভেৰিফিকেশ্যনৰ কাম আৰু অতি শীঘ্ৰে গোটৰ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 কোটি টকা